সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত শ্বহীদ ভক্ত বাহাদুৰ প্ৰধানৰ স্মৃতিত ক্ৰিকেট টুৰ্ণামেণ্ট ইয়াত খেৰজান শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হৈছে। আপুনি যিহেতু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি হয়, ইয়াৰ বিষয়ে আপুনি কি ক'ব? সৰ্বপ্ৰথম নমস্কাৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আৰু সকলো শাখা সমিতিৰ সহযোগত আৰু আমাৰ খেৰজানবাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰ দিবা ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। স্বাধীনতা সেনানী আমাৰ শ্বহীদ ভক্ত বাহাদুৰ প্ৰধান নামাকৰণে আমি প্ৰথম বাৰ্ষিক দিবা ক্ৰিকেট টুৰ্ণামেণ্ট আমি ইয়াত আপোনাৰ খেৰজান খেলপথাৰত আয়োজন কৰিছোঁ। সকলো খেলপ্ৰেমী ৰাইজক আমি আমাক দিয়া পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াবলৈ আমি কামনা কৰিছোঁ আৰু সকলো দলৰ প্ৰতি আমাৰ ইয়াত নম্বৰ দিয়া আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি এইখন খেল পথাৰত আহি খেল খেলি নিজৰ প্ৰদৰ্শন দেখাবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ।